প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী খৰসিং ইংটিৰ লুটিবাগৰ দীৰ্ঘদিনীয়া মৌনতা ভংগ কৰি নামিল নিৰ্বাচনী প্ৰচাৰত ৰাজ্যৰ চৌপাশে এতিয়া বলিছে গৰম নিৰ্বাচনী বতাহ নিৰ্বাচনৰ বতৰত গাঁতৰ পৰা ওলাইছে বহু নেতা পালি নেতা এসময়ত ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী খৰসিং ইংটি বৰ্তমান ক'ত আছে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পাছত চৰ্চা চলিছিল গেৰুৱা বহন পৰিধান কৰিব নেকি খৰসিং ইংটিয়ে হয় সেয়া এতিয়া সত্য প্ৰমাণিত হ'ল এবাৰ আপোনাসকলে মিলি পদুমত দিব লাগিব প্ৰায় এটা বছৰৰ নীৰৱতা ভংগ কৰি ওলাই আহিল ৰাজনীতিৰ পথাৰত স্বভাৱসুলভ সেই পুৰণি কেছেটখনেই বজাই আছে একালৰ প্ৰভাৱশালী মন্ত্ৰীজনে আমাৰ দিনত আঁঠুৱা দিলো কম্বল দিলো ফুটা দিলো এই পৰ্যন্ত সকলো ঠিকেই আছিল পিছে এইবাৰ শুনক তেওঁ কৈছে কি ৰাইজ এতিয়া সময় সলনি হৈছে আপোনালোকে হাতৰ সলনি ভোট দিব লাগিব পদুম ফুলক কিন্তু এবাৰ আপোনালোকে হাতটো অলপ পাহৰিব লাগিব এই হাতটো অলপ পাহৰিব লাগিব এবাৰ আপোনাসকলে মিলি পদুমত দিব লাগিব হাওড়াঘাটৰ তিলাইডাঙ্গা গাঁৱত বিজেপিৰ হৈ অকস্মাত নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰাক্তন মন্ত্ৰীগৰাকী উল্লেখ্য যে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ এতিয়া লোকচক্ষুৰ আঁৰৰ পৰাই বিজেপিৰ হৈ প্ৰচাৰ চলাই গৈছে তেওঁ জানিব পৰা মতে একমাত্ৰ পুত্ৰ সাৰ্জান ইংটিক ৰাজনৈতিকভাৱে সংস্থাপন দিয়াৰ বাবে পুনৰ সক্ৰিয় হৈছে খৰসিং ইংটি হাওড়াঘাট পৰিষদীয় সমষ্টিত বিজেপিৰ টিকটত পুত্ৰক থিয় কৰোৱাৰ লক্ষ্যৰে নিজৰ ৰাজহাউলিৰ পৰা ওলাই আহিছে চতুৰ ৰাজনীতিকজন যাৰ বাবে হয়তো প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকী এতিয়া পৰিছে পদুম ফুলৰ মুহত সেই তেনে ৰাস্তা মই দিয়া চাকৰি মই দিয়া লাইট মই দিয়া কাৰণ মই এটা ভাবিছোঁ কি যে বিশেষকৈ কাৰ্বি আৰু বিলাসপুৰী আমিবোৰতো একদম একো নাজানো আজি খালি চিনি পাই মদ খোৱা বেয়া পাব নালাগে আমাৰ কাৰ্বিও মদ খায় আপোনালোকৰ মানুহও মদ খায় অলপমান এটকা যদি পাই নহয় এসপ্তাহ খাব নাযায় আমাৰ তেনেকুৱাই আছিল সেইটো ভাৱ কাৰণে মই বিশেষকৈ এতিয়া মই কল আছিলোঁ মানে বিলাসপুৰী আৰু কাৰ্বি মই বেছিকৈ দিছোঁ পাঠাই সেইকাৰণে এই যে পূজা সময়ত মই CM আছিলোঁ মই হাৰি মই দিছিলোঁ নহয় আপোনালোকক মহিলাসকলৰ কাৰণে সেই সময়ত হাৰি মই দিছোঁতো প্ৰত্যেক বছৰে মই হাৰি দিছিলোঁ সেই সময়ত কি জানে কি কাৰ্বি হওক বা বড়ো হওক অসমীয়া হওক সূতা মই দিছিলোঁ আজি নেকি দুখীয়া লোক আছে কমলো মই দিছিলোঁ সেই সময়ত কম্বল আঁঠুৱা মই দিছিলোঁ মোৰ মনতো আছে পাই মনো মই দিছিলোঁ গতিকে সেই মৰমটোৰ কাৰণেহে আপোনালোকেও আমোক দিছে মই আপোনালোকক যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়াতো হ'ল যুগ পৰিৱৰ্তন হ'ল যে আপোনালোকলে আগৰ পৰাতো হাততে দি আহিছিলে হয় নহয় কওক যোৱাবাৰ হাততে দিছে আপোনালোকলে হাতৰ ছবি কিন্তু এবাৰ আপোনালোকে হাতটো অলপ পাহৰিব লাগিব ৰাইজ এই হাতটো অলপ পাহৰিব লাগিব আপোনালোকে এবাৰ আপোনালোকে মিলি পদুমত দিব লাগিব কাৰণ কিয় এতিয়া মই আছিলোঁ কংগ্ৰেছ গোটেইটো মই জিকাইছিলোঁ কাৰ্বিলংখন মই ভোট কৰিছিলোঁ হাওড়াঘাটৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এন ভিলাই